চাওক আজি এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত লৈ তেওঁলোকে সংবিধানৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, কিন্তু আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কোনো সংবিধানৰ প্ৰতি দায়বদ্ধতা এটা নাই। তেওঁ কোনো সুপ্ৰিম কোৰ্টৰ যি ৰায়, সুপ্ৰিম কোৰ্টৰ ৰায়লৈও তেওঁলোকে বিভিন্ন সময়ত মিছলীয়া কথাবোৰ কৈ থাকে আৰু সেইকাৰণে আমাৰ মাজত তেওঁ অসমৰ প্ৰত্যেক সমাজত প্ৰতাৰণা কৰিছে। বঙালীসকলে হওক, ধৰ্মীয় সংখ্যালঘুৱে হওক, বড়ো, ৰাভা, আহোম, মটক, মৰাণ, এটা অসমৰ ভিতৰত এটা জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাত কৰা নাই। চৰকাৰ থকা স্বত্বেও প্ৰায় বিভিন্ন ৰাজ্যত কংগ্ৰেছক তেওঁলোকে পৰাজিত কৰি বিজেপি বা বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গঠন কৰা স্বত্বেও 10 বছৰ যদি কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, তেতিয়া আগন্তুক দিনতো যে সম্পূৰ্ণ কৰিব পাৰে তাৰ কোনো আশা নাই। তেওঁলোকৰ নিজৰ বিফলতাৰ প্ৰমাণ আৰু হয় তেওঁলোকৰ দিনত মণিপুৰৰ দুভাগ হ'ল। আজি তাৰিখত অসমৰ বিভিন্ন জিলাত আমি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছোঁ আৰু এই সংঘাত সৃষ্টি কৰা আমি দেখা পাইছোঁ আৰু সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যে আমালোকৰ মাজত ভাগ ভাগ কৰি তেওঁলোকে চিণ্ডিকেট আৰু আটাইতকৈ ধনী মানুহক মাটি চম্ভালি দিয়ক, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। যিদৰে স্বাধীনতা সংগ্ৰামত স্বাধীন ভাৰতৰ কাৰণে কেতিয়াও তেওঁলোকে ত্যাগ বলিদান কৰা নাই। আজিও আমাৰ ভাৰতৰ আমাৰ আটাইতকৈ দুখীয়া জনসাধাৰণক কেনেদৰে আগুৱাই লৈ যাব লাগে এই ক্ষেত্ৰত তেওঁলোকে চিন্তা নকৰি কিছু এচাম ধনী মানুহক বা এচাম ৰাজনীতি কৰা ব্যক্তিসকলকে তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে আমি এজন মানুহৰ অসম বিচৰা নাই, এজন পৰিয়ালৰ অসম বিচৰা নাই, এজন বিশেষ ঘৰৰ অসম বিচৰা নাই, আমি সকলোৰ অসম বিচাৰিছোঁ আৰু সেইকাৰণে আমি আগবাঢ়ি গৈছোঁ। মুখ্যমন্ত্ৰীটো আজি অসমৰ ইতিহাসত আটাইতকৈ আমাক লজ্জিত কৰা মুখ্যমন্ত্ৰী, যিগৰাকী আমাৰ ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ চিনি নাপায়, যিজনে জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখিত বৰ অসমৰ কথাবোৰ তেওঁলোকে অজ্ঞাত। তেওঁ মাত্ৰ এটাহে কথা জানে যে গৰু চিণ্ডিকেটৰ পইচা কেনেদৰে তুলিব লাগে, কয়লা চিণ্ডিকেট কেনেদৰে চলাব লাগে, কেনেদৰে সাংবাদিকসকলৰ বাক স্বাধীনতা শেষ কৰিব লাগে। তেওঁ অসম, বৰ অসম, অসমীয়া আদৰ্শ কথা একো কথা নাজানে। মাত্ৰ নিজৰ পৰিবাৰক কেনেদৰে ধনী কৰিব পাৰে, বিভিন্ন ঠাইত মাটি কেনেকৈ ল'ব পাৰে সেয়া লৈ তেওঁ বেছি চিন্তা কৰে আৰু সেইকাৰণে তেওঁ জ্ঞান নথকাৰ বাবে মই বেছি আচৰিত নহয়। মই তেখেতৰ পৰা এনেদৰে কথাবোৰে মই তেওঁৰ পৰা আশা কৰোঁ।